অসমৰ এটি অতি পুৰণি বিভাগ হৈছে জলসিঞ্চন বিভাগ। কিন্তু বাস্তৱ ক্ষেত্ৰত এই জলসিঞ্চন বিভাগে অসমৰ খেতিপথাৰসমূহত কিমান সময়মতে পানী যোগান ধৰিব পাৰিছে, ই কিন্তু এক ডাঙৰ প্ৰশ্ন। টংলাতো এটি জলসিঞ্চন বিভাগ এটা আছে। এই বিভাগটোও কিন্তু সময়ে সময়ে আচলতে পানী দিব পাৰিছেনে নাই বাস্তৱ ক্ষেত্ৰত, সি কিন্তু এক ডাঙৰ প্ৰশ্ন। টংলাৰ এই জলসিঞ্চন বিভাগটোত কিন্তু প্ৰতি বছৰতে শ শ কোটি টকা আবণ্টন হৈ আছে। আৰু যিবিলাক অপ্ৰয়োজনীয় ঠাই, সেই অপ্ৰয়োজনীয় ঠাইসমূহত কিন্তু জলসিঞ্চন বিভাগৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট তাত ৰূপায়ণ কৰা হৈছে। কিন্তু বাস্তৱ অৰ্থত যিসমূহ খেতিপথাৰত এই জলসিঞ্চন বিভাগসমূহ আচলতে ইয়াত ৰূপায়ণ কৰিব লাগিছিল, আঁচনিসমূহ ৰূপায়ণ কৰিব লাগিছিল, সেই আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত নহ'ল। মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ টংলাৰ সমীপৰ মাজগাঁৱৰ এখন সুবিশাল পথাৰত আছোঁ। আৰু যিহেতুকে দীৰ্ঘদিন ধৰি কোনো ধৰণৰ বৰষুণ নোহোৱাৰ ফলশ্ৰুতিত এইবাৰ কৃষকসকলে ত্ৰাহি মধুসূদন দেখিবলগীয়া হৈছে। এই পথাৰখনৰ দৃশ্য পোনতে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে। চাওক, এইবাৰ বৰষুণ একেবাৰে নোহোৱাৰ ফলশ্ৰুতিত এই ৰুই থৈ যোৱাৰ পিছতে এতিয়া এই পথাৰসমূহৰ এই ৰুৱতী মাটিত এতিয়া চিৰাল ফাট মেলিবলগীয়া হৈছে। কিন্তু প্ৰকৃতি ৰুষ্ট হোৱাৰ পিছত এই জলসিঞ্চন বিভাগে যিসমূহ নদী উপনদী আছে, সেই উপনদী বা নদীসমূহৰ পৰা আচলতে পানী বোৱাই আনি এই পথাৰসমূহত এতিয়া যোগান ধৰিব লাগিছিল, কিন্তু সেয়া কিন্তু হৈ নুঠিল। যাৰ ফলশ্ৰুতিত কেৱল প্ৰকৃতিৰ ওপৰতে আচলতে আমি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে এতিয়া কৃষকে ত্ৰাহি মধুসূদন দেখিছে। তেওঁলোকৰ কষ্ট এতিয়া অথলে যোৱাৰ পথত। এয়া চাওক, সম্পূৰ্ণ পথাৰখন এতিয়া চিৰাল ফাট মেলিছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে। চাওক কেনেকৈ এয়া কিছুদিন পূৰ্বে এয়া ৰুই থৈ গৈছিলে এয়া কঠীয়াসমূহ, এতিয়া এই কঠীয়াসমূহ ৰুই থৈ যোৱা এই পথাৰসমূহত এতিয়া চিৰাল ফাট মেলিছে। আৰু এইখিনি কৃষিভূমি এতিয়া চন পৰিবলৈ ধৰিছে। মোৰ লগত কেইগৰাকীমান আচলতে ৰোৱনী আছে, আই মাতৃ আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, কি ক'ব আপোনালোকৰ? অলপ উঠি দিয়ক। কি ক'ব আপোনালোকৰ খেতি ৰোৱা কিমান দিন হ'ল ইয়াত? সেইটো এতিয়া আমি ৰবিবাৰৰ পৰাই ৰুইছোঁ, কিন্তু পানী নাই। পানীৰ কাৰণে বহুত অভাৱ অভিযোগ পাইছোঁ। আৰু এতিয়া ৰুই অহাগিলাও ফাট মেলি যাই আছে। আৰু খুব দাউৰি যাব পৰা হৈ আছে, তাৰমানে গছগিলা ফালি দাউৰি যাব পৰা হৈ আছে। মই কৈছোঁ অসমীয়াতে কৈছোঁ। আৰু এতিয়া পানী নহ'লে ইয়াতে আছে এতিয়া 4.5 বিঘা 5 বিঘা। আৰু পশ্চিম ফুটকিবাৰীত আমাৰ নিজৰ ভাগতে আছে 3 বিঘা। চব ফাটি আছে, ৰোৱাগিলাও এনেকৈ দৰা চিৰাকৈ ফাটি আছে। এই জলসিঞ্চন বিভাগৰ কোনোবা ইয়াত আঁচনি আছে নে? ইয়াত নাই, আঁচনিটো নাই। মানে আপোনালোকে কেৱল বৰষুণৰ কাৰণে ৰৈ থাকোঁ। বৰষুণৰ কাৰণে ৰৈ থাকোঁ। আছে আগত পকা বান আছে, তাতে মানুহখিনিয়ে বান্ধি পেলাই পানীটো ৰাখি পেলাই তাতে খেতিটো কৰে। পশ্চিম পানীটো ইফালে নাহে, ইফালে পানীটো নাহে। নাহাৰ কাৰণে আমাৰ এই অঞ্চলটোৰ কাৰণে মাটিটো চন পৰিব লগা হৈ যায়, ইমানে কথা। এতিয়া মাটিটো চন পৰি যাব যদি বৰষুণ হয়। এতিয়াতো ৰোৱাবিলাকতো নষ্ট হৈ যাব এতিয়া। আৰু ৰঙা পৰি গ'লে কিছুমান এতিয়া ৰোৱাগিলা ৰঙা পৰিয়ে গ'ল। সেইটো হৈছে এতিয়া আমাৰ ভণ্টিক 2 এষাৰ ক'বা দিয়ে। ভণ্টি আহকচোন বাৰু। বাইদেউ, আপোনালোকে কিমান ৰুলে এতিয়ালৈকে? কিমান ৰুলে আপোনালোকে? এতিয়ালৈকে আমাৰ বিশেষ মাটি ৰোৱা হোৱা নাই, মাত্ৰ 2.5 বিঘা মাটি ৰুইছোঁ। যদিও 2.5 বিঘা মাটি ৰুইছোঁ, মানে ৰোৱাবিলাক ফাট মেলি আহি আছে, লগতে ৰঙা পৰি গ'ল। আৰু ৰঙা পৰি যোৱাৰ কাৰণে মনত বৰ দুখ চাওঁচোনেই। গৰুকেইটাইও কষ্ট খালা, কঠীয়া তোলাটোও কষ্ট খালা, আমি ৰোৱনীকেইজনেও কষ্ট খালোঁ। কষ্টৰ বিনিময়ে আমি দেখোন একোৱে নাপামেই। এতিয়াতো আপোনালোকে চব ট্ৰেক্টৰ লগাবলগীয়া হৈছে। আমি ট্ৰেক্টৰ লগাইছোঁ, ট্ৰেক্টৰ লগালেও তাৰমানে পইচাবিলাক এনেই গ'ল। পইচা বহুত গ'ল। পইচাৰ এতিয়ালৈ বিঘাই প্ৰতি 350 টকা কৰি, ইফালে 1500, ইফালে আৰু 1 বিঘাত 1500কৈ যায়। তাৰমানে 5 কৰি মাৰিব লাগেতো, বহুত পইচা যায়। এতিয়া পানীৰ কোনো ব্যৱস্থা নাই, একো নাই বাপা, একো নাই। বৰষুণ দিলে পাওঁ, আৰু বৰষুণ নিদিলে নাই নহয়। নাই যেতিয়া এতিয়া আমাৰ এইবাৰ তাৰমানে জিৰো, একেবাৰে জিৰো।
তাকে কৈছোঁ এতিয়া মানে আমাৰ উপায় ওপৰত গৈছে বাপা, মানে কি কৰিম কি নকৰিম। চৰকাৰৰ ফালৰ পৰা যদি আমাক প্ৰত্যেকখন পথাৰৰ মাজে মাজে যদি একোটা একোটা চেলো ফিল্টাৰ পুতি দিলে হয়, তেতিয়াহ'লে আমি বহুতখিনি সুখ পালোঁ হয়। কিন্তু আমাক সেইফালৰ পৰা একো সুবিধা দিয়া নাই নহয় বাপা। আজিকালি সৌৰ শক্তি চালিত কিন্তু চেলো ফিল্টাৰবিলাক ইয়াত পোৱা নাই। নাই 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 নাই, আমাৰ পথাৰত তেনেকুৱা তাৰমানে আমাৰ সৌৰ শক্তিৰ চেলো ফিল্টাৰ একেবাৰে নাই। আমাক তাৰমানে কিবা পশ্চিম ইফালে এই পুৰণীয়া সেইটো বুলি এটা কিবা মানে মৰাসুঁতি বান্ধ বুলি কয়, পাকা বান্ধ এটা আছে, থাকিলেও সেই পানীটো এইটো চাইডেদি এটা ডুং আছে, পশ্চিম ফুটুকাৰী বাৰী বুলি পেলাই এনেকৈ এটা তাৰমানে ডুং আছে। সেই ডুংটো দি যেতিয়া বৰষুণ দিয়ে তেতিয়া পানীটো আহিলেও আধা অংশত তাৰমানে পানীটো বান্ধি ৰাখি থয়। যদি সেই পানীটো আনিব যায় তেতিয়াহ'লে তাৰমানে মাৰা পিটা কাটা মাৰাও লাগি যাব পাৰে। তাৰ বিনিময়ত মাটিখিনি মানে পিছৰ ফালৰ মানুহৰ মাটিবিলাক তাৰমানে ৰুব নোৱাৰিলে চন পৰি গৈছে। এতিয়া যদি আপোনালোকৰ এই চেলো ফিল্টাৰ থাকিলহেঁতেন বা সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত চেলো ফিল্টাৰ থাকিলে আপোনালোকে পানী নিশ্চয় উলিয়াব পাৰিলোঁ হয়। অত্যন্ত আচলতে এটা গুৰুত্বপূৰ্ণ কথা যে যদিও ইয়াত ওচৰতে আচলতে এটা কুলসী নদী আছে, এই কুলসী নদীৰ বান্ধটো কিছু আগত আছে আৰু সেই বান্ধৰো আচলতে পানী এই ঠাইলৈকে নাহে। যদি জলসিঞ্চন বিভাগৰ ফালৰ পৰা সৌৰ শক্তিৰ দ্বাৰা চালিত বা চেলো ফিল্টাৰসমূহ যদি ইয়াত ঠায়ে ঠায়ে যদি ইয়াত পুতিলেহেঁতেন, তেনেহ'লে নিশ্চয় এই কৃষকৰ আজি এই অৱস্থা নহ'লহেঁতেন বা প্ৰকৃতিৰ ওপৰত তেওঁলোকে ভৰসা কৰি থাকিব নালাগিলহেঁতেন। কিন্তু টংলাৰ এই জলসিঞ্চন বিভাগটো আচলতে কিয় আছে, ই এক ডাঙৰ প্ৰশ্ন। বছৰত শ কোটি টকা আচলতে এই টংলা জলসিঞ্চন বিভাগটোত আবণ্টন হয় আৰু ইতিমধ্যে BPF চৰকাৰৰ দিনত কিন্তু শ ঠিকাদাৰ কিন্তু কোটিপতি হৈছে, কোটি টকাৰ আচলতে ইয়াত লুণ্ঠন কৰিছে বুলি ক'ব লাগিব। কিন্তু ইয়াত বিজ্ঞানসন্মতভাৱে বা যিসমূহ ঠাইত আচলতে প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয় ঠাইসমূহত কিন্তু এই ধৰণৰ জলসিঞ্চন বিভাগৰ জৰিয়তে কোনো ধৰণৰ আঁচনি ৰূপায়ণ নকৰি বা কোনো ধৰণৰ সৌৰ শক্তিৰ দ্বাৰা চালিত এই আঁচনিসমূহ ৰূপায়ণ নকৰি তেওঁলোকে কেৱল টকাসমূহ আচলতে লুটিপুটি খাইছে। আৰু এতিয়া এই কৃষকসকলৰ এই যি শ্ৰম কৰিছিলে, তেওঁলোকৰ এয়া মাটিৰ ঘাম, কেঁচা ঘাম আচলতে তেওঁলোকে যি মাটিত পেলাই কাম কৰিছিলে, সেই সমগ্ৰ শ্ৰম শক্তি তেওঁলোকৰ আচলতে বিফলে যোৱাৰ এতিয়া পথত। যদি সময়মতে বা কিছুদিনৰ ভিতৰতে যদি বৰষুণ নিদিয়ে, তেনেহ'লে তেওঁলোকৰ এইসমূহ কৃষি সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিব।